হয় নমস্কাৰ। আদায়িকৰণ সম্পৰ্কীয় কিছু কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। যোৱা 2 জুলাই তাৰিখত আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ। আমি গম পাওঁ যে যোৱা জানুৱাৰী মাহতে মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কেবিনেট চাব কমিটি বনাই দিলে আৰু এই প্ৰতিবেদন হয় চাব কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আমাৰ আদেশীকৰণ সম্পৰ্কীয় যিখন সংশোধনী বিধেয়ক আহিব লাগে এই বিধেয়কখন আহিব। এতিয়া কথাটো হ'ল আপোনালোকে গম পাই যে ছমাহ সময় ইতিমধ্যে পাৰ হৈ গ'ল। এই ছমাহতো এতিয়ালৈকে আদেশীকৰণ সম্পৰ্কীয় বিধেয়কৰ অৰ্থাৎ মানে সংশোধনী যিখন বিধেয়কৰ কিন্তু কোনো প্ৰস্তুতি চৰকাৰে কৰা নাই। আমি গম পোৱা মতে আমি বিভাগীয়ভাৱেও আমি খবৰ কৰিছোঁ। গতিকে বিধেয়কখন কেনেধৰণে আহিব অৰ্থাৎ যিখন সংশোধনী আইন এই আইনখন কেনেধৰণে সংশোধনী হ'ব এইটো এটা আমাৰ ডাঙৰ কৌতূহল হৈ আছে। আৰু যি নহওক এতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। আমাৰ সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত তেখেতে কৈছে যে অক্টোবৰত নতুন আইন আহিব আৰু টিউটৰসকলকো তেওঁলোকে মানে দৰমহা দিব। এই ফাইলটো মানে এতিয়া পুৰা এডভান্টেজত আছে, কাম কৰি আছে। এই কাম কৰি থাকোঁতে কিন্তু বহুত সময় লাগিছে। এতিয়া যিমান পাৰি মানে পিছুৱাই আহি আছে কামবিলাক। আমাৰ বিশেষকৈ আমাৰ শিক্ষক সমাজখনৰ যিখিনি সমস্যা এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত তাৰমানে চৰকাৰৰ মানে যিটো বিভাগীয় কাম কাজ এইটো অত্যন্ত লেহেমীয়া। আমাৰ আদেশীকৰণ সম্পৰ্কীয় কথাটো হ'ল যে বিভাগীয়ভাৱে এতিয়ালৈকে কোনো চৰকাৰী নটিফিকেশ্যন পোৱা নাই য'ত বিভাগে আমাৰ সংশোধনীৰ কাৰণে কিবা তেওঁলোকে প্ৰস্তুতি চলাব বা বিধেয়কখনৰ পৰা খচৰা কৰিব এনেকুৱা কোনো ধৰণৰ কাম এতিয়ালৈকে পোৱা নাই। যে আমি মানি লৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে যথেষ্ট দায়িত্ব সহকাৰে এই কথাটো কৈছে যে অক্টোবৰত বিধেয়কখন আহিব, নতুন আইন আহিব। অক্টোবৰত যদি নতুন আইন আহে নৱেম্বৰ ডিচেম্বৰ 2 মাহ সময়, এই 2 মাহৰ ভিতৰত আমাৰ প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সম্ভৱ নে বাৰু? আপোনালোকে চাওকচোন বাৰু। আমি অক্টোবৰত বিধেয়কখন আহিব মানে কথাটো এনেকুৱা যে অক্টোবৰত তেওঁলোকে অধিৱেশন পাতিব। যদি অক্টোবৰত অধিৱেশন পাতে আইন আহিব মানে আইন ক'ত আনিব? বিধানসভাত আনিব। বিধানসভাত যেতিয়া আনিব অৰ্থাৎ অক্টোবৰত বিধানসভা অধিৱেশন হ'ব আৰু এই অধিৱেশনত নতুন আইন এখন আনিব। আইনখন আনি আইনৰ আওতাত যিবিলাকৰ পৰিব এইটো একদম সাংঘাতিক ধৰণৰ এটা মানে ইংগিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে। আৰু যিটো আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক এই 2 তাৰিখে কথাখিনি কৈছে। আইন এখন আনিলেই হ'বনে বাৰু আমাৰ কাৰণে? আইনখন সংশোধন কৰিলেই জানো আমি সকলোৱে প্ৰাদেশিকৰণ পাম? এইটো কোনো কাৰণতে সম্ভৱ নহয়। সেইদিনাখন গম পোৱা মতে আমাৰ বিশেষ আপত্তি থকা কিছুমান আপত্তি থকা থাকিবই তেওঁলোকে যিখিনি সংশোধন আনিব। বিশেষকৈ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত বা ইউডাইজ সম্পৰ্কীয় যিটো সংশোধনী আনিব এই ক্ষেত্ৰত কিন্তু আমাৰ যথেষ্ট আপত্তি থাকিব। এই কথাখিনি ইতিমধ্যে আমাৰ শিক্ষকসকলৰ মাজত সদৰি কৰা হৈছে, শিক্ষকসকলক জনোৱা হৈছে যে চৰকাৰে 2 তাৰিখে শিক্ষামন্ত্ৰীয়ে আমাক জনোৱা মতে যে শিক্ষকসকলৰ 10 বছৰৰ অভিজ্ঞতা ধৰি মানে প্ৰাদেশিকৰণৰ সংশোধনী বিধেয়কখন আহিব। অৰ্থাৎ 2014 চনৰ পৰা তেওঁলোকে 10 বছৰ ধৰিব, 10 বছৰ ইউডাইছত শিক্ষক থাকিব লাগিব বা 10 বছৰ তেখেতৰ অভিজ্ঞতা থাকিব। তেখেতৰ নিযুক্তি 31/12/2014 চনৰ আগত হ'ব লাগিব। যদি এই মানে ধাৰাটো থাকে, যদি এই পইণ্টটো যদি এই আমাৰ এখন আইন আহিব সংশোধনী আইন, এই আইনত যদি ঠিক এনেধৰণে থাকে তেতিয়া আপোনালোকে নিজে চিন্তা কৰক আমি কেইজন শিক্ষকে আদেশীকৰণৰ মুক্তি থাকিব। এতিয়া কথাটো হ'ল চৰকাৰে তেওঁলোকে অনুমান কৰিছেনে নাই নাজানো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2022 চনতে আমাক কথা দিছিল। 22 চনৰ পৰা আহি 25 চন পালে। 25 জানুৱাৰী মাহত তেখেতে আমাক প্ৰাদেশিকৰণ কৰিম বুলি তেওঁলোকে ৰাজহুৱাভাৱে তেওঁ ঘোষণা কৰিলে, আইন সংশোধন কৰিম বুলি ঘোষণা কৰিলে। কিন্তু এতিয়ালৈকে আইন সংশোধনীৰ কোনো প্ৰক্ৰিয়া বিভাগে বা চৰকাৰে হাতত লোৱা নাই। আমি আইনৰ কোনো খচৰা এতিয়ালৈ প্ৰস্তুত হোৱা নাই যদিও মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমি 2 তাৰিখে প্ৰশ্ন কৰিছিলোঁ
আইনখনৰ কি কি ধাৰা উপধাৰা এতিয়া আপোনালোকে সংশোধন কৰাৰ সিদ্ধান্ত কৰিলে। যেহেতু আমি বহুবাৰ এই বিষয়ত আলোচনা কৰিছোঁ, আপোনালোকক জনাইছোঁ যে যোৱা ডিচেম্বৰৰ 13 তাৰিখৰ দিনাখনে আমাক মাতি নিছিল তেখেতে। মাতি নি আমি আমাৰ লগত আলোচনা হৈছিল। এই আলোচনাত আমি সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই চৰকাৰক এটা দাবী জনাই আহিছিলোঁ যে 2022 চন পৰ্যন্ত যিবিলাক শিক্ষকৰ ইউডাইচত নাম আছে, যিবিলাক শিক্ষানুষ্ঠানৰ ইউডাইচ আছে, বা যিবিলাক শিক্ষকে 22 চনত নিযুক্তি পাইছে, এই সকলোবিলাককে প্ৰাদেশিকৰণৰ আওতাত ল'ব লাগিব। এই কথাকে আমি সংস্থাৰ তৰফৰ পৰা আমি চৰকাৰক দাবী জনাই আহিছোঁ। তাৰ উত্তৰত কিন্তু সেইদিনাখনে নাৰায়ণ কোঁৱৰ ছাৰ, তেখেত হায়াৰ এডুকেশ্যনৰ ছেক্ৰেটাৰী, এতিয়া কমিশ্যনাৰ, তেখেত আৰু শিক্ষামন্ত্ৰী এই দুজনে আমাক সংস্থাক জনাইছিল যে আমি 22 চন আমি নিযুক্তিৰ সময় ধৰি দিব নোৱাৰোঁ। আমি যিহেতু আগৰ যিখন আইন 17-18 যিখন আইন আছে, এই আইনত যিহেতু 6 বছৰ শিক্ষকৰ ন্যূনতম অৰ্হতা, 6 বছৰ অভিজ্ঞতা, ন্যূনতম অভিজ্ঞতা 6 বছৰ ধৰি দিয়া হৈছিল। গতিকে এইবাৰো আমি 6 বছৰে ধৰিব পাৰিম, তাতকৈ কমাই ধৰিব নোৱাৰোঁ। আমি মানি আহিছিলোঁ এই কথাটো, কিন্তু পৰৱৰ্তী সময়ত তেখেতসকলৰ লগত যিমানবাৰ আমাৰ আনুষ্ঠানিক আলোচনা হৈছে, প্ৰতিটো আলোচনাতে তেওঁলোকে এই নিযুক্তি সম্পৰ্কত কিন্তু সেই 13 ডিচেম্বৰৰ কথাখিনি পাহৰি বাৰে বাৰে 14 চনৰ কথা তেওঁলোকে কয়, 10 বছৰ অভিজ্ঞতাৰ কথা কয়। এই কথাটোৱে কিন্তু আমাৰ শিক্ষক প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত সাংঘাতিক বিৰূপ প্ৰভাৱ পেলাব। গতিকে মই আপোনালোকক এই কথাখিনি জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ মাজেৰে কিছুমান শিক্ষকে হয়তো বিভিন্ন ধৰণে প্ৰচাৰ কৰি আছে। কোনোবাই হয়তো কৈছে যিহেতু চৰকাৰে আমাক ৰেহাই দিব, হয়, কিছু কিছু ক্ষেত্ৰত ৰেহাই দিব। 2 তাৰিখে মাননীয় শিক্ষামন্ত্ৰী কোৱা ধৰণে যে এনৰলমেণ্টৰ ক্ষেত্ৰত কিছু ৰেহাইৰ ব্যৱস্থা থাকিব। যেনে 30 জন ছাত্ৰ ছাত্ৰী লাগে শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণৰ কাৰণে, তেওঁলোকে 5 জন ৰেহাই দিব পাৰি নেকি, তেওঁলোকে চিন্তা চৰ্চা কৰি থকা বুলি কৈছে। বা সিদ্ধান্তটো 25 জুনত আহিব, আৰু অন্যান্য ক্ৰাইটেৰিয়াবিলাকতো হয়তো এনৰলমেণ্টৰ কিছু ৰিলেক্সেশ্যন হয়তো আহিব। কিন্তু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে এইটো খুব কটকটীয়াকৈ ধৰি আছে। এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো চৰকাৰৰ সিদ্ধান্তটো আমি সলনি কৰিব লাগিব। যিকোনো প্ৰকাৰে আমি সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি শিক্ষকৰ এই 10 বছৰীয়া অভিজ্ঞতাৰ সলনি, অৰ্থাৎ 31/12/2014 চন নিযুক্তিৰ তাৰিখৰ সলনি আমি 31/12/2019 কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ, আৰু আপোনালোকে আমাক সহযোগ কৰিব। এই কথাখিনি এইকাৰণে আপোনালোকক ক'লোঁ, কাৰণ আমি সকলোৱে এই কি হৈ আছে এই কথাখিনি জানিব লাগে। এই গোটেই ভিতৰুৱা কথাখিনি নেতৃত্বৰ মাজতে যদি সীমাবদ্ধ ৰাখে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত কিন্তু শিক্ষকসকলে হয়তো আমাক দেখিব পাৰে। সেইকাৰণে কথাখিনি মই আনুষ্ঠানিক কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আজি বক্তব্যটো যথেষ্ট ৰহস্যজনক। গতিকে তেওঁ কৈছে যে আইনৰ আওতাৰ ভিতৰত যিবিলাক আহিব তেওঁলোকক প্ৰাদেশিক, অৰ্থাৎ আৰু কিছুমান আওতাত নোহোৱাকৈ থকা পৰ্যন্ত তেওঁলোকে কৰি আছে, বা তেওঁলোকে